আমি জুবিন দেশৰ মানুহ আৰু জুবিন দাই ভাল পোৱা প্ৰত্যেকটো কাম কৰিবলৈ চেষ্টা কৰি আছো। খালি আপোনালোকৰ পৰা এটাই সহায় বিচাৰো, সেইটো হ'ল কমেণ্টত এবাৰ জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিবলৈ নাপাহৰিব, কাৰণ সেই কমেণ্টটোৱে যথেষ্টখিনি সাহস দিয়ে আৰু যথেষ্টখিনি আগুৱাই যাবলৈ সক্ষম কৰে। গতিকে মই তাপস বৈশ্যই অল অসম পদযাত্ৰা কৰি আছো জুবিন দাৰ বিদেহী আত্মাৰ চিৰশান্তিৰ কামনা কৰি। লগতে দাদাই ভাল পোৱা নাহৰ পুলিও ৰোপণ কৰি আছো, যিমানখিনি পাৰো স্কুল, কলেজ, মন্দিৰ, মছজিদ। আজি মোৰ ঘৰৰ পৰা ওলোৱা 46 নম্বৰ দিন আৰু চাওকচোন তিনিচুকীয়া পাবলৈ মাত্ৰ 30 কিলোমিটাৰ বাকী আছে। গতিকে হেলা নকৰিব, যিমান পাৰে কমেণ্টত জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখি যাওক আৰু জয় জুবিন দা লিখি যাওক। গতিকে বলক আগুৱাই গৈ থাকো, যিহেতু তিনিচুকীয়া মাত্ৰ 30 কিলোমিটাৰ বাকী আছে। গতিকে আজি যাই নাপাওঁ, কালি মানে যাই পাম। গতিকে ভিডিঅ'বোৰ চাই থাকিব। আৰু চাওকচোন মই এনেকুৱা জেগা এটাত আছো, মানে নে মানুহৰ ঘৰ আছে, মাত্ৰ খালি চাহপাত বাগান। আৰু সঁচাকে গাইজ কি ক'ম, গতিকে বিশেষ একো নকওঁ, যিমান পাৰে ভিডিঅ'টোত লাইক কৰক আৰু যিমান পাৰে শ্বেয়াৰ কৰক। জয় জুবিন দা, জয় আই অসম।